নমস্কাৰ বন্ধুসকল, আশা কৰো সকলোৱে ভালে আছে। মই আৰিফ আৰু মই আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছো, যেটো ভিডিঅ'ত আমি সৌৰজগতৰ এটা গ্ৰহ নহয় এক্স গ্ৰহ অৰ্থাৎ প্লুটোৰ বিষয়ে জানিম। প্লুটোক এতিয়া সৌৰজগতৰ গ্ৰহ বুলি ধৰা নহয় কিয়? বন্ধুসকল, আপোনালোকে জানে যে আগতে সৌৰজগতৰ গ্ৰহ 9টা আছিল, কিন্তু এতিয়া 8টা হৈছে। হঠাৎ 8টা কেনেকৈ হ'ল? কিয় এই প্লুটোক সৌৰজগতৰ তালিকাৰ পৰা বাদ দি দিয়া হ'ল? আৰু সেই প্লুটোৰ অস্তিত্ব আজিও আছেনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত পাম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত অলপো ভাল লাগে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। 1930 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন এষ্ট্ৰনমাৰ অৰ্থাৎ জ্যোতিৰ্বিজ্ঞানী ক্লাইভ টমবাগে প্লুটোৰ আৱিষ্কাৰ কৰিছিল। এই প্লুটোক আমাৰ সৌৰজগতৰ 9 নম্বৰ গ্ৰহ হিচাপে ঘোষণা কৰা হয়। তেতিয়া জ্যোতিৰ্বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে প্লুটো গ্ৰহটো মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহতকৈ ডাঙৰ। কিন্তু এই কথাটো কিছুমান জ্যোতিৰ্বিজ্ঞানীয়ে বিশ্বাস কৰা নাছিল। প্লুটো সৌৰজগতৰ গ্ৰহবোৰৰ তুলনাত একেবাৰে পৃথক আছিল। প্লুটো আছিল এটা সৰু বৰফৰ বলৰ দৰে, যাৰ পৃষ্ঠৰ উষ্ণতা প্ৰায় -225 ডিগ্ৰী চেলছিয়াছ। প্লুটোৰ কক্ষপথ বাকী সকলোবোৰ গ্ৰহৰ কক্ষপথতকৈ ভিন্ন আছিল, কাৰণ বাকী সকলোবোৰ গ্ৰহৰ কক্ষপথ ঘূৰণীয়া আছিল। কিন্তু প্লুটোৰ কক্ষপথ এক্সট্ৰিমলি ইলেক্ট্ৰিকেল অৰ্থাৎ কণীৰ দৰে আকৃতিৰ আছিল। প্লুটোৱে 17 ডিগ্ৰী কোণ কৰি সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথত ঘূৰি থাকে, আৰু ই পৃথিৱীৰ তুলনাত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে প্ৰায় 248 বছৰ সময় লয়। প্লুটোৰ মাছ অৰ্থাৎ প্লুটোৰ ভৰ আমাৰ পৃথিৱীৰ তুলনাত কেৱল 0.2% আৰু ইয়াৰ আকাৰ বহুত সৰু। বৈজ্ঞানিকসকলে 2005ত এটা নতুন গ্ৰহৰ সন্ধান পাইছিল, যিটো গ্ৰহ প্লুটোতকৈ দূৰত আছিল আৰু প্লুটোতকৈ 27 গুণ বিশাল আছিল। তেতিয়া ইয়াৰ নাম ৰখা হয় ইৰিছ, আৰু এই ইৰিছে দ্য ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন অৰ্থাৎ IAU গ্ৰহৰ সংখ্যাটো নতুনকৈ পৰিশোধন কৰিবলৈ বাধ্য কৰায়। আৰু পিছত 2006 চনত 26তম UAIৰ সাধাৰণ সভাত UAI কোনো এটা পিণ্ড গ্ৰহ হবলৈ হলে নতুন নিয়ম বান্ধি দিয়ে। সেই নিয়মবোৰ আছিল, কোনো এটা পিণ্ড গ্ৰহ হবলৈ হলে প্ৰথমে সেই গ্ৰহটো সূৰ্যৰ চাৰিওফালে ঘূৰিব লাগিব। দ্বিতীয়তে সেই গ্ৰহটোৰ ওচৰত পৰ্যাপ্ত ভৰ থাকিব লাগিব, যাতে ই ঘূৰণীয়া হৈ থাকিব পাৰে। এই দুটা নিয়ম প্লুটোৱে মানি চলিছিল। কিন্তু যিটো এটা নতুন নিয়ম আছিল যে সেই গ্ৰহটোৰ কক্ষপথৰ চাৰিওফালে পৰিষ্কাৰ কৰি ৰাখিব লাগিব, অৰ্থাৎ ইয়াৰ কক্ষপথত থকা গ্ৰহাণুবোৰ ইয়াৰ চাৰিওফালে ঘূৰিব লাগিব, নহলে ইয়াৰ লগত খুন্দা খাই সেই গ্ৰহটোৰ লগত সংযুক্ত হব লাগিব। এইটোৱে সেইটো 3 নম্বৰ নিয়ম আছিল, যিটো প্লুটোৱে মানি চলা নাছিল, যাৰ বাবে প্লুটোক এটা নতুন শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়। আৰু তেতিয়াৰে পৰা প্লুটোক ডুৱাৰ্ফ প্লেনেট অৰ্থাৎ বাওনা গ্ৰহ বুলি ঘোষণা কৰা হয়। কিন্তু প্লুটোৱে আমাৰ সৌৰজগতৰ একমাত্ৰ বাওনা গ্ৰহ নহয়। প্লুটোৰ লগতে আৰু 4টা বাওনা গ্ৰহ আছে, যিটো সূৰ্যৰ চাৰিওফালে এতিয়াও ঘূৰি আছে। 19 জানুৱাৰী 2006 চনত নাছাই নিউ হৰাইজনছ নামৰ এটা মহাকাশযান লঞ্চ কৰে, যিটো আছিল প্লুটোৰ বাবে পঠোৱা প্ৰথম মহাকাশযান, যিটোৱে 9 বছৰ 5 মাহ পিছত 2015 চনত 15 জানুৱাৰীত প্লুটোৰ কাষলৈ যাবলৈ সক্ষম হৈছিল। কিছুমানে ভাবিছিল যে প্লুটোক ধ্বংস কৰি পেলাইছে, কিন্তু এইটো একেবাৰে মিছা। প্লুটোক ধ্বংস কৰা হোৱা নাই, আৰু আমি এতিয়ালৈকে সিমান যোগ্য হব পৰা নাই যে আমি এটা গ্ৰহ ধ্বংস কৰিব পাৰিম। ইয়াৰ পৰা এটা কথা শিকিব পাৰি যে যদিও পৃথিৱীৰ পৰা বৈজ্ঞানিকসকলে তাক সৌৰজগতৰ গ্ৰহৰ তালিকাৰ পৰা বাদ দি দিছে, কিন্তু তেওঁ সেই কথা কেতিয়াও উপলব্ধি কৰা নাই যে পৃথিৱীৰ নামৰ এটা গ্ৰহৰ পৰা 2-3 জন বিজ্ঞানীকে মোক বাদ দি দিছে, বা কোনো এটা শ্ৰেণীত সোমাইছে বা বাদ দি দিছে। তেওঁক যিটোৱে নাম দিয়া নহয় কিয়, হয় বাওনা গ্ৰহ, হয় ডুৱাৰ্ফ গ্ৰহ, তেওঁক 100 বাৰ বাদ দি দিলেও তেওঁৰ কোনো ক্ষয় ক্ষতি নহয়। তেওঁ আগতে যেনেকৈ সূৰ্যৰ চাৰিওফালে ঘূৰি আছিল, এতিয়াও তেওঁ সেই সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। তেওঁ কোনো কথা উপলব্ধি কৰা নাই যে
দুজন বিজ্ঞানীয়ে মোক বাদ দি দিছে। তৰে আমিও প্লুটোৰ নিচিনাই হ'ব লাগে। এশজনে যি কয় কওক, আপুনি যি কাম কৰি ভাল পায় বা যি কাম কৰি আছে সেই কামেই কৰি যাওক। এদিন নহয় এদিন আপোনালোক কৃতকাৰ্য হ'বই। তো আজি ভিডিঅ'টোত ইমানখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কালি আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজি ইমানখিনিয়ে।